দেৱজিৎ ভাই গৈ আছে আমাৰ দেৱজিৎ গগৈ আৰু দেৱজিৎ গগৈ কি বিপুল আৰু এটা মই খেলিব আহিছোঁ বিপুল আৰু মই নাভঙা তাৰমানে আহিলে মই আহিছোঁ দে বছৰটোৰ কাৰণে এতিয়া কোনে চাওঁতে চাওঁতে বিহু এতিয়া দুৱাৰ মুখৰ আহি পালেহি তো হাই হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল RWG22 বুলি গ'লো নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম গ'ল গৰু বিহু আৰু আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে ধামাকা কি মানে আজি ঘৰতো গৰু গা ধুৱাম তাৰপৰা গা ধোৱাৰ পিছত ফিল্ডলৈ ওলাই যাম ফিল্ডত মানে কি ভাইটি ভণ্টিসকলক এবাৰ প্ৰতিযোগিতামূলক খেল খেলাম বুলি ভাবিছোঁ আপোনালোকক অলপ সহায় সহযোগিতা বিচাৰিছোঁ তো সেইটোৱে লাগে আৰু কমেণ্ট এটা কৰিব কেনেকুৱা লাগিলে আৰু বলক মানে উপহাৰটো সৰু সৰু হ'ব পাৰে কিন্তু সিহঁতৰ ফুড এইটো মেইন তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া বলক এতিয়া ঘৰত যাওঁ ঘৰত গৈ অলপ কাম বন কৰিম গৰু গা ধুৱাম তাৰপিছত লগ পাই আছোঁ আপোনালোকক মই পালোহি ঘৰ আহি পালোহি আৰু মায়ে ক'লে যে মাহ হালধি পিছা হোৱা নাই জাচোন পিতাই পিচি দেগি বুলি মায়ে ক'লেহি আৰু লগত ভাইটি আৰু মই তেতিয়া সি পিচিব লাগি গ'লোঁ প্ৰথম মই পিচিলোঁ মাটিমাহ তাৰপিছত ভাইটিয়ে ক'লে দাদা মই অলপ হেল্প কৰি দিওঁ বুলি আৰু ভাইটিয়ে এতিয়া হালধি পিচি আছে আৰু দুয়োটাই এতিয়া পিচি শেষ কৰিলোঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ যেতিয়া নেকি গৰুক মাহ হালধি লগাওঁ ঠিক আছেনে ঘৰৰ ভিতৰত আহি গ'লো এতিয়া মাখি খেদিবৰ কাৰণে মাখি খেদিছোঁ তাৰ ৰুমত আহি গ'ল এই মাখি খেদিছোঁ মাখি গোটেই বছৰটোৰ কাৰণে যাতে মাখি নাথাকে আৰু দেই এনেকে গাত লগাইছো লাহে নালাগে আকৌ খেতিয়া আৰু গাইছ গৰুকেইটা মাহ হালধি লগাই পিনি এতিয়া গৰুকেইটাক গা ধুবৰ কাৰণে মটৰৰ ওচৰলৈ আনিবলগীয়া হৈছে দুখৰ বিষয় কি ক'ম আৰু আমাৰ গাঁৱত মানে নদী নাই যে সেইকাৰণে মটৰতে মাৰি গা ধুবলগীয়া হয় আজি গৰুবিলাকক কি কম উৎপাত বাঢ়িছে নহয় ইফালৰ পৰা ইফালে দৌৰাদৌৰিহে কৰি ফুৰিছে আৰু সেইটো এটা গৰু দৌৰিলে দেখিছে নহয় তাক আকৌ ধৰিবলৈ যায় মই গুচি যাবলগীয়াই হৈ গ'ল চাওকচোন এতিয়া মই এতিয়া গৰু গা ধোৱা আজি নহ'লে মানে মোৰ আৰু বাইদেউ আৰু মা বাই খুৰা খুৰীসকলে গৰু গা ধুৱালে আৰু মই এতিয়া গৰু পিছে দৌৰি থাকোঁ আৰু গৰু এতিয়া ধৰিব পাৰোঁ নে চাওকচোন এইবিলাক গৰু দৌৰিছে যোৱাকালিতো নাহিলিয়ে আজিতো দৌৰিছে এইবিলাক দৌৰিছে মাহেঁতি আকৌ গৰু গা ধুৱাই আছে এইফালে আকৌ গৰু পিছে মই দৌৰি ফুৰিছোঁ এতিয়া এই গৰুজনী এতিয়া ইফালে দৌৰি ফুৰিছে তাৰ গা ধুবলৈ মন নাই চাগে আৰু সেইকাৰণে ময়ো খেদি লৈ ফুৰিছোঁ একদম ক'ত ভালে গা ধুব লাগিব আৰু এতিয়া আৰু ফাইনেলি বহুত দেৰি মূৰত গৰুজনী আহি গ'ল আৰু দেই মুলুং ভাই এতিয়া লাও খা বেঙেনা খা ক'ব লাগে আৰু এই চুইটি দে ভাগ এই ভাই দে যাতে ন লাহেকে মাৰিম ৰ বৰ অথনি নাছিলোঁ যে গৰুৱে দৌৰিলে যে ভালকে পিঠিটো পাত ভালকে এই জুইছে নামাৰো বুলি কৈছে নে তোৰ হ'ল নাই জাতিলাও খা দেই মোক মাৰ জুইছে নামাবি কিন্তু জুইছে মাৰিলে মাৰ খাবি তাই গাটো বিষ কমিব মানে বোলো যাং ব'ল আৰে সিহঁতৰ ঘৰলে যাং ব'ল সিহঁতৰ ঘৰলে ব'ল মানে গৰুজনী তহঁতি গা ধুৱালি দিওঁ মানে গৰুজনী এনেকুৱা দৌৰালে মই মানে জাতিলাও খোৱা বেঙেনা খোৱা কাকো ক'ব নোৱাৰিলোঁ মানে দৌৰি ভৰিটো মানে এই ভৰিটো কচৰা খাই গ'লোঁ গম পাইছে নাই তেনেকৈ বহিছোঁ আৰু চুইটি ঘৰলৈ আহি গ'লোঁ ফাইনেলি খোৱা বেঙেনা খোৱা খাবৰ কাৰণে আৰু ইমান ভালকৈ ধেমালি কৰিব নাপালোঁ আৰু ন আমি ধন ভাই লগত ধেমালি কৰিব নাপালোঁ আৰু হ'ব অলপ দেৰি পিছত গা চা ধুলে ঘৰত আৰু গাইছ ময়ো গা ধুবলৈ মাহ হালধি লগাব ল'লোঁ গৰুৰ লগত যি দৌৰিলোঁ ভৰি হাত বিষাই গ'লগৈ গাইছ কি ক'ম ভৰি কচকা খাই গ'লোগৈ আৰু ভাইটিহঁতৰ লগত ইমানকৈ জাতিলাও খোৱা বেঙেনা খোৱা ধেমালি কৰিব নাপালোঁৱেই আৰু ডাইৰেক্ট আহি ঘাটো ধুই ল'লোঁ আৰু দেই গাইছ আৰু ফাইনেলি গাইছ হৈ গ'লোঁ মই ৰেডি আৰু এতিয়া গা পা ধুই পিন্ধি ল'লোঁ চোলা ৰ'ল এতিয়া গা পা ধোৱাৰ পিছত আপোনালোকে কি কৰিব লাগে জানেনে এতিয়া কৰিব লাগে ডিম মানে কণী যুঁজ খেলিব লাগে এতিয়া কণী যুঁজ খেলিবৰ কাৰণে ভণ্টিৰে বাহিৰত ৰখি আছে মোৰ কাৰণে বোলে দাদা আহি যোৱা কণী যুঁজ খেলিব লাগে মই ভাবিছোঁ কণী যুঁজ খেলি লওঁগৈ অথনি কাৰণে কালি দিম এক প্লেট আনিছিলোঁ তো তাৰ পৰা উলিয়াই পিনে ধুনীয়াকৈ কণী যুঁজ খেলিবলৈ যাওঁ বলক এইবিলাক দেখিছে নহয় ধুনীয়াকৈ উলিয়াই লওঁ
আৰু গাইছ মই এটা কণী এটা উলিয়াই ল'লোঁ আৰু বলক এতিয়া ভণ্টিহঁতক দেখুৱাকৈ ভণ্টিহঁতে বাহিৰতে বহি আছে আৰু এইকেইজনী আমাৰ ভণ্টি এই আমাৰ মাতি আছে মানে অথনিৰ পৰা আৰু এইটো হৈছে ভাইটি আৰু সেইজনী আমাৰ তো আহি গ'লো এতিয়া কণী যুঁজ গ'লে ভণ্টিহঁতে ৰখি আছিলে এতিয়া কণী যুঁজ ক'ত মাৰিবি নে মই মাৰিম ঠিক আছে মাৰ মোৰ ভাঙিলে যদি উল্টাকে মাৰিলি তই হ'ব দে এতিয়া মই মাৰিম দে ইভাগে কৰ ভালকে উলিয়া আৰু কি কণী উলিয়াইছ আৰু ভালকে উলিয়া হাৰিলো গেজু খেলিলে হাৰিলে এতিয়া হাৰিলে গেজু খেলিলে বুলি ক'বই লাগিব জিকিলে ভাল খেলিছে বুলি ক'ব হে জিত গিয়া ইয়ে বস্তুটোৰ কাৰণে ভাল আছে ইয়াৰ আৰু ভেলেন গুটি দোকানৰ পৰা মুনু তোৰ কি হ'ল খেল ৰাতিপুৱা খাই দে আৰে তোৰ পোৱালি তোৰ কি হ'ল কণী কি হ'ল আৰু তই গা নাই ধুলে তেৰিয়ে ধন বাঢ়ি যাবি দে মোৰ লগত খেলিবৰ কাৰণে পানীলৈ ওলাই ল'লোঁ মই ভাইটিহঁতক খেল খেলাবৰ কাৰণে ষ্টেণ্ডটো পাহৰিলোঁ আৰু গাইছ আমি পাই গ'লোঁ সেই ধুনীয়া এটা মানে সেই ভাইটিহঁতক খেলাবৰ কাৰণে আৰু ইহঁতক ক্ৰিকেট খেলাবৰ কাৰণে আমি টিম বনাই দিয়া হৈ গ'ল আৰু এইফালে হৈ গ'ল টিমসকল আৰু কোনে পাৰ্টিচিপেট হেৰি আছিলে কেপ্টেইন কোন আমাৰ মুলুং ভাই কেপ্টেইন আৰু এইফালে কেপ্টেইন কোন আছিলে এই যুৱ কেপ্টেইন কোন আছিলে বুমৰা ভাইচ কেপ্টেইন ধন আৰু এইফালে বিৰাট কোহলি অৰ্থাৎ দীপু আৰু ভালকৈ খেলিবা তোমালোকে এতিয়া প্ৰথম হ'ব কণী ভঙা হ'ব মানে কণী যুঁজ হ'ব কণী যুঁজ যেতিয়া আমি পথাৰত খেলিবা নে তোমালোকে চুবৰ বাইকত খেলিবা পথাৰত খেলিবা চব পথাৰত ন তাহলে বল পথাৰলৈ ব'লা আৰু নিজৰ টিম নিজে ভাগে থাকা দেই যা তুমি যোৱা পথাৰলৈ যোৱা চব পথাৰলৈ যা চুবৰ বাই আণ্ডাৰটো লেকে যাওঁ পথাৰত মেচ হ'লো বলো এতিয়া আমি পথাৰলৈ যাওঁ এতিয়া ধুনীয়াকৈ খেলটো খেলাওঁগৈ ইহঁতক আৰু ইহঁতক খেলাবৰ কাৰণে কণী আনিছিলোঁ ভিতৰত আছে চুবৰ বাই আনিব আৰু এইখিনি সিহঁতক উপহাৰখিনি অৰ্থাৎ প্ৰাইজখিনি তো সিহঁতি পথাৰলৈ গুচি গ'ল এতিয়া ময়ো যাওঁ ধুনীয়াকৈ টুপি আৰু চশমা লগাইছোঁ কাৰণ ৰ'দ দিছেতো সেইকাৰণে আৰু বলক এতিয়া পথাৰলৈ যাওঁ ধুনীয়াকৈ সিহঁতক খেলাম বলক প্ৰথম এটা কণী যুঁজ হ'ব প্ৰথম তাৰপিছত হ'ব ক্ৰিকেট হ'ব তাৰপৰা দৌৰ হ'ব তাৰপৰা বহুত খেল হ'ব তো চাই থাকিব আপোনালোকে ধুনীয়াকৈ ঠিক আছে আৰু এইফালে ভাইটিসকল ধুনীয়াকৈ সিহঁতি নিজৰ পজিশ্যনত পাই গ'লি তই খেলিবি নে নেখেল বলক এতিয়া সিহঁতৰ ওচৰলৈ যাওঁ এতিয়া টোটেল 21টামান ষ্টুডেণ্ট হেৰি আছে ল'ৰা ছোৱালী আছে বলক আৰু ধুনীয়াকৈ ইহঁতৰ মানে টিম ৱাইজত কৰিবলগীয়া হৈছে চুবৰ বাই ধুনীয়াকৈ কেপ্টেইন মানে আমি দুটাই ধুনীয়াকৈ লিড লৈছোঁ খেলখনত খেলাবৰ কাৰণে আৰু ধুনীয়াকৈ ইহঁতক টিম ৱাইজত থিয়কাই ল'ব হৈছে ছোৱালী ল'ৰা ক'বলৈ নাই সকলোৱে খেলা হৈছে প্ৰথম ক্ৰিকেট খেলাই লৈছোঁ তাৰপিছত খেলিব হ'ব আৰু এইবিলাক ছোৱালীৰ টিম হৈছে ভালকৈ খেলিবি দেই আৰু কথা এটা পাহৰি নাযাব কি RGG22 চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব ভালকৈ খেলিবা ৰ ভালকৈ খেলিবা ভালকৈ খেলিবা চব সাৱধান ভালকৈ খেলিবা ৰ দুইটা টিমত ধ্যান ভালকৈ খেলিবা দেই তোমালোকে ভালকৈ খেলিবা থুপু এয়া সকলোৱে এটা ধুনীয়া হেৰি জনগণতো গাই দিয়া ষ্টাৰ্ট হেড বিক্ৰম এতিয়া তই বল লবি নে বেটিং লবি ভালকে ভাবি ল বেটিং লবি নে বেটিং লবি মজা না হুआ Ready? 6 আৰু এইফালে হৈ গ'ল কণী যুঁজ খেলাবলৈ আহি গ'লো আমি এতিয়া
আপোনালোকক কৈছিলোঁ যে প্ৰথম কণী যুঁজ হ'ব বুলি আৰু কণী যুঁজ হ'ব তাৰপিছত হ'ব এইফালে কলগছত এই পুৰস্কাৰটো আছিলে পুৰস্কাৰ পিছত যাম ন আৰু এইফালে কণী যুঁজ হৈ গ'ল ক্ৰিকেট খেল হৈ গ'ল ক্ৰিকেট খেল আপোনাক দেখাইছোঁ আৰু ক্ৰিকেট খেল চাব হ'লে আপোনাৰ ফুল এটা এক্সট্ৰা ব্লগ এটা দিম মানে এক্সট্ৰাকৈ এটা চেনেলত এক্সট্ৰা মানে মোৰ চেনেলটোতে দিম কিন্তু এক্সট্ৰাকৈ দিম মানে দেই আৰু ইহঁতৰ এতিয়া কণী যুঁজ হ'বলৈ গৈ আছে এই টিৰ মাজত খেলাবি নেকি ভণ্টি টিৰ মাজত খেলাবি নেকি আৰু এইটো দল আছিলে তোমালোকৰ টিমটো কি আছিলে RCB এইটো দল কি আছিলে নহয় CSK আৰু আমাৰ এইফালে গ'ল অনিল কা আহি গ'ল অনিল কা কি ক'ব মই কিন্তু কি ক'ম আৰু বিহু উপলক্ষে আমাৰ ইয়াতে এখন খেল পতা হৈছে সৰু ল'ৰাবিলাকৰ হয় কণী যুঁজ ক্ৰিকেট খেল ফুটবল খেল আৰু এইটো কি খেল বুলি কয় এইটো কলগছত তেল লগাই পিনে খেলা খেল আৰু এটা কাবাডী চাবাডী হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল পাব নিশ্চয় হয় ঠিক আছে ধন্যবাদ আৰু এতিয়া কণী যুঁজ খেলাবলৈ এতিয়া ধুনীয়াকৈ কণী ভিতৰত কণী ভিতৰত থকা হৈছে আমাৰ হেৰিয়ে আমাৰ দলৰে আৰু পাৰ্টনাৰে নিজৰ লৈ থাক ভঙা থাকিলে মানেহে কবি অকল কণী ভিতৰত থকা হৈছে এতিয়া চবকে এটা এটা এনেকে ইয়াত ফটককে মাৰিবি দেই জোকে নহয় গ'ল ভাগিলে গ'ল এই হাৰিলে এতিয়া তই প্ৰিয়ংকা চোপ্ৰা এইটো নাপাব জানো বুবু এইফালে ই চিলেক্ট হৈছে জিকিছ দেই তই ইয়াত থাক নাপাব নেকি এইটো পেলাই দিবি মাৰি দিব জিকা তুমি জিকা পেলাই যা জিকাটো এইটো দল এইফালে হৰা দল তুমি নহয় তুমি পিছত খেলা খেল নাই বাবুৰি হাঁ পেলাই যা আৰু এইবিলাক আছে হোৱা দল তোমালোকে হাৰিলা এইবিলাক হৈছে হোৱা দল এইটো মুনু ভাইও হাৰিলে জয়ন্ত ভাই হাৰিলে আৰু এইবিলাক হোৱা দল এইবিলাক জিকা দল কোনে কোনে আছে হাত দাঙি দিয়া এইবিলাক জিকা দল এইবিলাক জিকা দল এইবিলাক জিকা দল হৈছে জিকা দল গেজু নহয় গেজু ফাউল নহয় এতিয়া দীপু আৰু ধন আহি যা দীপু আৰু ধন ফাইনেল দীপু আউট দীপু যা তুমি এইফালে যা দিয়া হাৰিছিলে এতিয়া এই ৰাজা নহয় এই হীৰা দৈ আৰু দুটা মাৰ কোনোবা এজনী হীৰা দৈ ওলা এনেকে ধৰ কটক এইটো যে এইডোখৰ মাৰিবি দেই সেনেকে মাৰিব ই মাৰিব সি হেৰি কৰিব পাঁচটা ফাইনেল শুনিল দেই অকল তহঁতি ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড পাবি কাৰ ভাগ্যত কি আছে নাজানো তাকলি আৰু তই নামটো লিখি লম ৰ হৈ গ'ল এই ডাঙৰ মনৰ পৰা প্ৰাইজ পুৰস্কাৰ পালে আমাৰ
জেনিফাৰ গগৈ ছেকেণ্ড পাইছে ধন ব্ৰ আৰু থাৰ্ড পাইছে পৰিস্মিতা গগৈ ঠিক আছে আৰু ক্ৰিকেটত কাৰ টিমে জিকিলে অৰ্থাৎ দেৱজিৎ গগৈ টিমে জিকিলে নভঙাঙি আছে আৰু ভঙা নাই কোনো বিপুলা আছে আমাৰ চান্দুৱে খেলিব এই বিপুলা তোমাৰ মামা এনে আমাৰ চান্দু ইয়াৰ লগত খেলা বিপুল আৰু এতিয়া মই খেলিব আহিছোঁ বিপুল আৰু মই নাভঙা তাৰমানে নাখিলে মই হৈছে দে বছৰটোৰ কাৰণে এতিয়া কোনে যায় গ'ল 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 বিপুলা গ'ল মই মাৰিছোঁ আৰু এতিয়া খেলোৱা হৈছে সৰু ল'ৰা ছোৱালীবিলাকৰ দৌৰ এতিয়া কণী যুঁজ হৈ গ'ল তুমি খেলিছিলা কণী যুঁজ খেলিলা নাই খেলিলা হাৰিলা নে জিকিলা হাৰিলা এইবিলাক হাৰা পাৰ্টি এতিয়া দৌৰ খেলি আছে দৌৰ 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 এতিয়া দৌৰ খেলি হৈছে দৌৰ খেলে এতিয়া দৌৰি জিকিব লাগিব দেই গম পাইছ নাই জিকিবি নাই দৌৰিব পাৰিবি নাই তই দৌৰিব পাৰিবি নাই পাৰিবা তুমি ভালকে দেবি দেই ফাৰ্ষ্ট হৈছে এতিয়া ইয়াতো ফাৰ্ষ্ট হ'ব লাগিব দেই মই তোমালোকৰ ভিডিঅ' কৰি থাকিম দেই আৰু এতিয়া ধুনীয়াকৈ দৌৰিব বিপুলা কেপ্টেইন এই বাবু দুটাই কেপ্টেইন আৰু তোমালোকে চাই থাকা চাইড তোমালোকে চাই থাকা কণী নাখাওঁ এই কিন্তু কণী বেপাৰী নেকি কণী বেপাৰী নি তই অঁ আৰু ধুনীয়াকৈ দৌৰাব দিছোঁ এতিয়া ধুনীয়াকৈ দৌৰি লওক ঠিক আছে আৰু সেই ইয়াত কৃষ্ণ গগৈ ৰখিছে কৃষ্ণ গগৈ তাত ৰখিছে আৰু পিংকু গগৈ ৰখিছে যে তাৰ পৰা ঘূৰি আহিব আলিটোৰ পৰা মানে ঠিক আছে চাই থাককচোন ৰাজা ফাৰ্ষ্ট এই বাবু দিয়ে না ঘূৰা বাবু দিয়ে গছিকি অহা নাই তুমি গছিকি অহা নাই এইয়া ৰাজা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড গাইজ দৌৰাছিলো কিন্তু কোনে দৌৰাছিলো কোনে কি কৰিলে নাপালো মানে ভিডিঅ' ক্লিক কৰি থাকো গম পাম মানে কোনে ফাৰ্ষ্ট কোনে ছেকেণ্ড তই নদৌৰ এই আহি আছে আহা মুনো ল'ৰাকেইটা পাই গ'ল অথনি কিন্তু দৌৰিছিলে দৌৰাবলৈ দিয়া হৈছিলে কিন্তু আমাক কৃষ্ণ ভাইক চাবলৈ দিয়া হৈছিলে কৃষ্ণ ভাই কিন্তু উপায় নাপালে কিয় ভয় কোনে চাব ন এই হুবা আহি গৈছে কৃষ্ণ ভাইটো মানে কি হৈ গৈছে দেখিছে নহয় এই ফাৰ্ষ্ট কোন মহেন্দ্ৰ ডেকা শেহতীয়াকৈ আহিছে কি ক'ব আপুনি খেলখনৰ ওপৰত কি ক'ম কওক আৰু ধৰিবলৈ বেয়া হয় ভাল লাগিছে নে বেয়া লাগিছে ভাল লাগিছে নতুন বছৰত খেলখন আয়োজন কৰিছে কেনেকুৱা লাগিছে আৰু এইফালে আকৌ এটা বেলেগ এটা দল আহি গ'ল ছোৱালী এজনী ফাৰ্ষ্ট ভিডিঅ'টো কৰিব নোৱাৰিলোৱেই আকৌ এতিয়া আমাৰ মুলুং ভাইটি আহি গৈছে এতিয়া এইবিলাক চাওক আহি আছে এতিয়া আহি যোৱা এই আমাৰ মুলুং ভাই ধন ভাইটি দাদা চুইটি গগৈ মুলুং দেৱ গগৈ স্পীড ঘূৰ গছি গৈছে চুইটি ধন চুইটি গগৈ দেৱজিৎ গগৈ আৰু ধন গগৈ দেৱজিৎ গগৈ ফাৰ্ষ্ট আৰু চুইটি গগৈ ছেকেণ্ড আৰু ধন বড়ো থাৰ্ড হৈছে গম পাইছে নহয় এতিয়া আকৌ ফাৰ্ষ্ট ছেকেণ্ড থাকিব সৰু এক্সট্ৰা আৰু ডাঙৰবিলাকৰ এক্সট্ৰা প্ৰাইজ থাকিব থাৰ্ড ধন বড়ো গাই দাদালৈ সুধিছোঁ খেলখনৰ ওপৰত কেনেকুৱা লাগিছে ভাল লাগিছে এইবিলাক ল'ৰাবিলাক লগ মাৰিছে ভাল লাগিছে দেখি আকৌ কলকাতা খুটাত উঠিব লাগে কথা কলকাতা খুটাত কোনে ফাৰ্ষ্ট পায় কোনে ছেকেণ্ড পায় ক'ব নোৱাৰোঁ এতিয়া কলকাতাৰ এই খুটাত উঠিব লাগে আৰু দেই হয় অঁ ঠিক আছে কিন্তু আপোনাক খেলিব দিয়া নহ'ব আকৌ মই নেখেলোঁ দেই আপোনাৰ দৰ্শকে দিয়া হৈছে এই ভণ্টি বাইদেউসকলে খেলিব এই ডিপুৰ চোলা খুলি ল'লে আৰু মুলুং ভাই চোলা খুলি ল'লে আৰু তেল ঘঁহি দিয়া হৈছে এইবিলাক কিন্তু জপিয়াবলৈ নিদিওঁ তলৰ পৰা উঠি যাব লাগিব আৰু হিলিছে
এ মুলুঙে খেলিব নালাগিছিলে নেকি এই আমাৰ ৰমেন তোমাৰ বহুত দূৰ আছে বিক্ৰম বিক্ৰম এতিয়া হৈ গ'ল টেকেলি ভঙা খেল হৈ গ'ল আৰু এতিয়া টেকেলিটো দেখিছে টেকেলি নহয় কাৰ্টন আৰু এতিয়া কলগছ খেল হৈ গ'ল এতিয়া কলগছ খেলত ফাৰ্ষ্ট পুৰস্কাৰ পাইলে আমাৰ ধন বড়ো আৰু ছেকেণ্ড পুৰস্কাৰ পালে আমাৰ দেৱজিৎ গগৈ আৰু এতিয়া অংশগ্ৰহণ কৰিছে দীপু কোঁৱৰ আৰু চাওকচোন এতিয়া কেনেকৈ পাৰফৰ্মেঞ্চ দিয়ে আৰু ঠিক আছে শিকাব পাৰে নে নোৱাৰে চাওকচোন গৈ আছে দীপু কোঁৱৰে একবাৰে চান্স দে একবাৰে চান্স বুলি কৈছে আৰু চাই থাককচোন দেই বঢ়িয়া আছে বঢ়িয়া আছে সেইবিলাক নকৰিবি টাইম দে টাইম দে টাইমটো হৈ গ'ল দেৱজিৎ ভাই গৈ আছে আমাৰ দেৱজিৎ গগৈ আৰু দেৱজিৎ গগৈ কি কওকচোন আপোনালোকে আৰু গাইজ ৰাতিপুৱা ভাত পাতি খোৱা নাছিলোঁ যে সেইকাৰণে ভাবিছোঁ ঘৰত গৈ ভাত কেইটামান খাই আহোঁগৈ নহ'বা আকৌ বেমাৰ পৰি যাব বিহু বতৰ যদি বেমাৰ পৰি যায় বেয়া কথা হ'বতো সেইকাৰণে ভাইটিহঁতক খেলা থৈ ভাইটিহঁতে খেলি আছে এতিয়া আৰু মই এতিয়া ভাত খাবলৈ আহি গ'লোঁ ঠিক আছে এতিয়া ঘৰত যাওঁ ভাতকেইটা খাই ধুনীয়াকৈ আহোঁগৈ আকৌ সিহঁতক পুৰস্কাৰ বিতৰণ কৰিব লাগিব আৰু খেল আছে আৰু খেলাবলগীয়া আছে ঠিক আছে এতিয়া ঘৰত গৈ ভাতকেইটা খাই আহোঁগৈ আৰু গাইজ পাই গ'লোঁ মই ফিল্ডত আহি এতিয়া কাবাডী খেল খেলাব লৈছোঁ আৰু সকলোৱে ভাত পানী খাই আহিলে এতিয়া বাজিছে 2টা আৰু এতিয়া চাই থাকোঁচোন কাবাডী খেলটো ঠিক আছে तुम लोग आप चल बेला तकले जिगैला रो आइला रहदी ए सादा कमी केने के मोल दिबे एनु की होल लोगों এটা খেল দেখাবলৈ গৈ আছো যোনটো খেল হৈছে আংকেনে ভাংকে আৰু এইটো খেল আমাৰ মানে বহুত বছৰ হৈ গ'ল আমি খেলা নাই সেইটো খেল আজি ভণ্টিহঁতক খেলাবলৈ গৈ আছো চাই লওক এইটো আংকেনে ভাংকি কৈ থাকে আৰু দেখিছে নহয় আৰু এইফালে বৰ্ডাৰত থাকে আৰু এনেকৈ গৈ দৌৰিব লাগে আৰু সিহঁতে চুলে যাব আৰু ৰজা গুচি যদি যায় যদি হয় আলিটো যোনটো আলিত গ'লে পাছ হৈ যায় সেই আলিটো যদি ৰজা যাব পাৰে তেতিয়া গেমটো জিকি যাব গম পাইছে নহয় এনেকৈ খেলিছিলে নাই খেলা আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব আৰু গাইজ আমাৰ এটা খেল ইয়াতে সমাপ্ত কৰিলোঁ আৰু এতিয়া সকলোকে পুৰস্কাৰ দিয়া হ'ব সকলোৱে একবাৰ চিঞৰি দিয়া আৰু এইবিলাক এতিয়া সকলোকে হেৰি দিয়া আৰু এতিয়া সকলোকে এতিয়া পুৰস্কাৰ বিতৰণ কৰা হ'ব কেনেকুৱা লাগিছে আকৌবাৰ চিঞৰি দিয়ে 1 2 মজা এতিয়া সকলোকে পুৰস্কাৰ দিয়া হ'ব সকলোৱে ঘৰলৈ পুৰস্কাৰ লৈ যাব লাগে আৰু ন অ'কে এতিয়া হৈ যাব আৰু তোমালোকৰ পুৰস্কাৰ আনিবলৈ গৈ আছে কম দেই পুৰস্কাৰ লৈ গৈ আছে দেই
ঠিক আছে ফাইনেলি পুৰস্কাৰ আহি গ'ল আৰু এইবিলাক পুৰস্কাৰ নামবিলাক লিখি থৈ দিছে ধুনীয়াকৈ আৰু আমাৰ বুজি পোৱা নামত লিখা আছে আৰু এইবিলাক আপোনালোকে বুজি নাপাব আৰু এইবিলাক পুৰস্কাৰ আছে বুলিয়াই দে ভাই এইবিলাক কলম আৰু কাৰণ সিহঁতক পইচা দিলে ভাল নহ'ব কলম আৰু বহি দিয়া হ'ব আৰু সেইবিলাক আৰু এইবিলাক দেখিছেনে ধুনীয়াকৈ বহি আছে আৰু এতিয়া পুৰস্কাৰ বিতৰণ কৰিবলৈ কণী পাইছোঁ ন প্ৰথম পুৰস্কাৰ দেই প্ৰথম পুৰস্কাৰ তাৰপিছত ছেকেণ্ড আছিলে ধন হাতে মাৰ বহি 20 টকা লোন দিছিলি ন থাৰ্ড আছিলে পৰিস্মিতা এবাৰ পৰিস্মিতা আহি গ'ল পৰিস্মিতাক 10 টকা কলম এটা আগবঢ়াইছে হাতে মাৰ তাৰপিছত এইটো দৌৰ আছিলে দৌৰ সৰু নে ডাঙৰ উত্তম আছিলে প্ৰথম উত্তম বাইকক দিয়া হৈছে দেই এইটো প্ৰথম পুৰস্কাৰটো দিয়া হৈছে চাব গৈছে চবে তাৰপিছত ছেকেণ্ড আছিলে ৰাজা চাতিয়া এইটো ছেকেণ্ড পুৰস্কাৰ আমাৰ ৰাজা হাতে মাৰ থাৰ্ড আছিলে ৰমেন আৰু নিপু দুটা ৰমেন নিপু এই পিলা ৰমেন নিপু থাৰ্ড চাব গৈছে তাৰপিছত দৌৰাত প্ৰথম পুৰস্কাৰ পাইছিলে ডাঙৰ ল'ৰা পৰিস্মিতা ছোৱালী ৰশ্মিকা মন্দিনা প্ৰথম পুৰস্কাৰ প্ৰথম টাকলি মানে ৰশ্মিকা দেই লোকেল নাম টাকলি বিৰাট কোহলি আমাৰ দীপু তাৰপিছত থাৰ্ড নম্বৰ আছিলে আমাৰ বুমৰা এইফালে বুমৰা আমাৰ থাৰ্ড থাপে বজাই থাকিবা ধৰি নন ষ্টপ তাৰপৰা ডাঙৰ ল'ৰা প্ৰথম আছিলে দেৱজিৎ গগৈ প্ৰথম পুৰস্কাৰ দিয়া হৈছে দেই তাৰপৰা ছেকেণ্ড আছিলে চুইটি গগৈ থাৰ্ড আছিলে ধন বড়ো এতিয়া ভালকে পাবহে পুৰস্কাৰ দেই লাইট তাৰপিছত সৰু ল'ৰা একেবাৰে দৌৰা আছিলে প্ৰথম নিকিতা গোস্বামী ছেকেণ্ড আছিলে প্ৰিয়ংকা চোপ্ৰা বহিতা কান্দিকে থাৰ্ড আছিলে বুবু হৈ গ'ল নে তাৰপিছত আছিলে কলগছত এই সিহঁতৰ পইচা তহঁতক দিম বাৰু ধন আৰু দেৱজিৎ গগৈ এতিয়া আছিলে ক্ৰিকেট খেল উইনাৰ দলটোৰ নাম কৰে টিমটোৰ নামটো কৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংলাদেশী তাৰপিছত উইনাৰ কেপ্টেইন আহিব লাগে কেপ্টেইনটো আছিলে নেকি কেপ্টেইন আছিলে আমাৰ নহয় দেৱজিৎ বিৰাট কোহলি হেৰি তহঁতি জিকিছিলি ন বিৰাট কোহলি তহঁতিয়ে কওঁ তহঁতি নহয় নেকি তই কৈ দে ইয়াত কেপ্টেইন আছিলে বিৰাট কোহলি তাৰপিছত ভাইচ কেপ্টেইন ধন আছিলে তাৰপৰা বুমৰা আছিলে ৰোহিত শৰ্মা আছিলে নাই আমাৰ ক্ৰিকেট প্লেয়াৰ দলটি আৰু এইটো হৈছে দীপু ভাই কেপ্টেইন আছিলে দীপু ভাই ভাইচ কেপ্টেইন কোন আছিলে ধন ভাইচ কেপ্টেইন ধন আছিলে আৰু একবাৰ চিঞৰি দিয়া 1 2 3 মজা ক্ৰিকেট দল ধুনীয়াকৈ তোমাৰ আৰু গাইজ আমি ফাইনেলি খেল সামৰি দিলোঁ আৰু ইহঁতক সুধিম খেল খেলি কেনেকুৱা লাগিলে আৰু পুৰস্কাৰ কোনে কিমান পালে সুধিম তো কেনেকুৱা লাগিলে খেল খেলি মজা লাগিলে তুমি কেইটাত পালা 6টাত পালা 6টা দেখিছে নহয় আজি বহুত ভাল লাগিছে তই কেইটাত পালি 3টা তই 4টা তুমি কেইটাত পালা ভণ্টি 2টাত পালা একো কথা নাই অহা বছৰকে ভালকৈ খেলিবা আমি অহা বছৰকৈ পাতিম তাৰপাছত মানে অলপ থুলমূলকৈ পতা হ'ল থুলমূল মানে কি ধুনীয়াকৈ পাতিছোঁ ন আৰু মানে আৰু দুটামান কৰিবলৈ থাকি গ'ল সেইকেইটা মানে সময়ো নাই এতিয়া গধূলি হৈ গৈছে এতিয়া অলপ বহুত কাম থাকে ন বিহু বতৰত সেইকাৰণে গুচি আহিলোঁ আৰু দিনটো খেলা হৈছে আপোনালোকে জানি 8টা বজাৰ পৰা খেলিছোঁ 4টা বজালৈকে মামুলি কথা নেকি এইটো আৰু কাইলৈও খেলাম বুলি ভাবিছিলোঁ কিন্তু কাইলৈ ইহঁতে বিহু গাব লাগিবতো সেইকাৰণে কাইলৈ নেখেলালোঁ আৰু একেবাৰে অহা বছৰে খেলাম দেই আকৌ মাঘ বিহুত আছে ন মাঘ বিহুত খেলাম আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব আজি ভিডিঅ'টো Nasaguri,
না